শনিবাৰৰ দিনা মানে ল'ৰাটো মোৰে হয়, বিকাশ নামটো, মানে ভাওনা চাবলৈ গৈছিলে। ভাওনা চাই আহি ৰাতি 2:30-3টামান বজাৰ ভিতৰত ঘৰলৈ আহিছে। ল'ৰাটোক মানে ল'ৰা এটাই লৈ আহিছে। ল'ৰাটো মানে মাত কথা নাই, পুৰা ল'ৰাটো মানে একদম কমালৈ যোৱা আগতে আহিছে, কমাত যোৱা ল'ৰা আগতে আহিছে, আহি ঘৰত সোমাইছে। তাৰপৰা লৈ আহিছে মানে দাঙি তাক লৈ আহিছে, বিচনাত পেলাই দিছোঁ। ল'ৰাটো 3বাৰমান মানে পুৰা অকণমান বহুত মানে চিঞৰ বাখৰ কৰিলে। তাৰপৰা ল'ৰাটো মাত বোল নাই, বেহুচ। তাৰপৰা মেডিকেললৈ লৈ আহিলোঁ, মেডিকেলত মানে এডমিট কৰিছোঁ। ডক্টৰে কৈছে ল'ৰাটো বোলে বহুত মানে চিৰিয়াছ, আৰু ল'ৰাটোক এনেকুৱাকৈ মাৰ্ডাৰ কৰিছে। 3জন লোকৰ ব্যক্তিৰ নাম শুনিছোঁ, বিপুল আৰু এজনৰ নাম ধৰ্মেন্দ্ৰ আৰু এজনৰ নাম চুচুলু বুলি কয়। আৰু তেওঁলোকে বোলে বহুত, তেওঁলোকৰ ঘৰ জকিহাটত, আৰু তেওঁলোকে বোলে ড্ৰাগছৰ ব্যৱসায় কৰে বুলি শুনিছোঁ। মদ বিকে আৰু বহুত মানুহক মাৰপিট কৰে, বাৰে বাৰে জেললৈ যায়, থানালৈ যায়, বাৰে বাৰে পুলিচে তেওঁলোকক এৰি দিয়ে। পুলিচে কি কাৰণে তেওঁলোকক বাৰে বাৰে এৰি দিয়ে, আৰু সেইকেইজন মানুহে মোৰ ল'ৰাটোক বিনা দোষত, মই ভাওনা চাই ঘৰলৈ আহি আছিলে, ঘৰলৈ আহি থকা অৱস্থাত পিছ চাইডৰ পৰা ল'ৰাটোক এনেকুৱাকৈ মাৰিছে, এনেকুৱাকৈ প্ৰহাৰ কৰিছে। ল'ৰাটোক ব্ৰেইনত মাৰি ব্ৰেইনটো এটা চাইড দ কৰি দিছে, আৰু আচলত মাৰিছে, কলিজাত মাৰিছে, হাৰ্টত মাৰিছে। মানে জেগা ক'তো খালী নাই। ডক্টৰে মানে তাক ট্ৰিটমেণ্ট কৰিব নোৱাৰা অৱস্থাত নাইকিয়াত পাইছে, আৰু তেওঁ মানে অক্সিজেন দি ৰখা হ'ল পাইপৰ দ্বাৰা, আৰু লাঞ্চৰ পৰা উশাহ লৈছে, উশাহ নিশাহৰ কোনো ৰাস্তা নাইকিয়া হ'ল। তাৰপৰা যি ৰাতিপুৱা ল'ৰাটো মোৰ মানে ঢুকাই থাকিলে। এতিয়া মোক মানে ন্যায় লাগে, আৰু মোৰ ল'ৰাটোক এনেকৈ কিয় মাৰিব, এনেকৈ কিয় শাস্তি দিব, কি কাৰণে, কি দোষী, আৰু ইমান অকণমানি ল'ৰাটো 16 বছৰ, আৰু ল'ৰাটোৱে মৰি থাকোঁ, মোৰ কোনো নাই। আৰু ল'ৰাটো অকণমান ডাঙৰ হৈ আহিছিলে, মোক যাতে সি এটা কৰি কাটি খুৱাব পৰা অৱস্থাত আহিছিলেহে, তেনেকুৱাতে ল'ৰাটোক মোৰ বুকৰ পৰা কাঢ়ি নি এনেকৈ মাৰিছে। খালি মোক এতিয়া ল'ৰাটোতো মই নাপাওঁৱেই, খালি মোৰ ল'ৰাটোৰ কাৰণে মোক ন্যায় লাগে, আৰু উচিত শাস্তি দিব লাগে, আৰু উচিত তদন্ত হ'ব লাগে যে ল'ৰাটোক কিয় এনেকৈ মাৰিলে, কেলে মাৰিলে, কি কাৰণে মাৰিলে, আৰু কিয় এনেকৈ এটা ল'ৰা মাৰি 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 নাইকিয়া কৰিব পাৰে, সেইটো খালি মোক অতি সোনকালে লাগে, আৰু ভালকৈ বিচাৰ হ'ব লাগে। আৰু পুলিচেও থানাত দিলোঁ মই, তেওঁলোকেও মোক এতিয়ালৈকে মানে ভালকৈ যোগাযোগ কৰা নাই, জনোৱা নাই, আৰু ভালকৈ মানে মোক মানে মই যোৰহাট থানাতে দিছোঁ। খালি মোক উচিত তদন্ত লাগে, খালি মোক মানে ভালকৈ ন্যায় লাগে, যাতে মোৰ ল'ৰাটোক যেনেকৈ মাৰিছে সিহঁতক তাতোতকৈ মই এনেকুৱাকৈ কষ্ট দি মাৰিব লাগে। খালি জেল চেল নহ'ব। ল'ৰাটোক এনেই মাৰিছে। এতিয়া কোৱা শুনিছোঁ কোনোবা ল'ৰাই ক'ৰবাত কাজিয়া লাগিলে, ৰঙা চোলা পিন্ধি আছিলে, সেই ৰঙা চোলা পিন্ধা ল'ৰাটো আমাৰ ল'ৰাটো বুলিয়ে আমাৰ ল'ৰাটোক মাৰিছোঁ বুলি কৈছে। সিহঁতি কি এচৰ দিওঁতে কি দেখা নাপালে নি মোৰ ল'ৰাটো নে ক'ৰ ল'ৰাটো? তেওঁলোকৰ মোৰ চালনা, খালি ল'ৰাটোক খতম কৰোঁ বুলিয়ে মাৰিছে। ল'ৰাটো খালি তাতে মৰিছে বুলিয়ে কৈছোঁ। ল'ৰাটো খালি যেনে তেনেকৈ উশাহ নিশাহটো অকণমান আছিলে, আৰু একো নাইকিয়া। খালি মোক ভালকৈ বিচাৰ লাগে। মই ধৈৰ্য ধৰি কথা কৈছোঁ, মই সাহসেৰে কথা কৈছোঁ, কাৰণ মই যদি ভাঙি পৰোঁ মোৰ ল'ৰাটোক কোনে ন্যায় দিব, কোনে উশাহেৰে এইখিনি আপোনালোকৰ ওচৰত সোঁৱৰিব। সেইটো কাৰণে মই বহুত সাহস ধৈৰ্যৰে মই আপোনালোকৰ ওচৰত অনুৰোধ কৰিছোঁ। আৰু মই এটা কথা অনুৰোধ কৰিছোঁ, আমাৰ ফালৰ পৰা মোৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰদেৱকো মই এটা অনুৰোধ কৰিছোঁ, যাতে মোৰ ল'ৰাটোক তেওঁলোকে বিচাৰ কৰি ভালকৈ এটা ন্যায় দিব লাগে। আৰু এইফালে মই আমাৰ যোৰহাটবাসী এজন আমাৰ মন্ত্ৰী, তেওঁকো আমি অনুৰোধ কৰিছোঁ, গৌৰৱ গগৈ ডাঙৰীয়া, তেওঁকো জনাইছোঁ যাতে ল'ৰাটোক ভালকৈ উচিত তদন্ত দিয়ক, যাতে এটা সৰু এটা মানে উঠি অহা প্ৰজন্ম কিয় এনেকুৱা হ'ব লাগে, কিয় এনেকৈ মাৰিব লাগে, কি কাৰণে মাৰিব লাগে, আৰু কেলৈ এনেকৈ মাকৰ বুকু উদং কৰিব লাগে। আজি মই কেনেকৈ জীয়াই থাকিম? মই কাৰ মুখলৈ চাই জীয়াই থাকিম? কাক লৈ জীয়াই থাকিম? কাক লৈ খাম? কাক লৈ শুম? কাক লৈ থাকিম? আৰু আজি মোৰ কোনো সাৰথি নাই, কাৰণ মোক ল'ৰাটোক লাগে, কিন্তু মোক ল'ৰাটোক দিব নোৱাৰে। খালি ল'ৰাটোৰ বদলি মোক খালি ভালকৈ ন্যায় লাগে, এনেকুৱা ন্যায় লাগে যাতে দুনিয়াত আকৌ দ্বিতীয়বাৰ এনেকুৱা মানে হ'ব নোৱাৰে। বহুত ক্ষেত্ৰতে দেখিছোঁ, বহুত লোকক এনেকৈ হত্যা কৰিছে, তেওঁলোকে বাচি আহে, পুলিচে একো নকৰে, এৰি দিয়ে, জেলৰ পৰা গুচি আহে। এতিয়া মোৰ ল'ৰাটোৰ কাৰণে সেনেকুৱা নহ'ব, কাৰণ মোৰ ল'ৰাটোক মই বেলেগ ধৰণে কষ্ট কৰি ডাঙৰ দীঘল কৰিছোঁ। মই হোটেলত কাম কৰিছোঁ, তাৰ কাৰণে বহুত কষ্ট কৰি তাক মই সৰু কালৰ পৰা বাপেক নাইকিয়া ল'ৰা, সৰু কালৰ পৰা মই তাক ডেকা কৰিলোঁগৈ। ডেকা কৰি আজি মৰম চেনেহৰ ৰাখি ৰাখি আজি মই বেলেগৰ এনেকুৱা নিদাৰুণ ৰোগীয়া মানুহৰ ওচৰত এৰি দিবলগীয়া হ'ল। আৰু তাক মাৰিছে এনেকুৱাকৈ মাৰিছে, পিছফালৰ পৰা মাৰিছে, গোটা বাঁহে মাৰিছে কৈছে, ৰথে মাৰিছে কৈছে, বক্সিং মাৰিছে, খালি তাৰ মানে কোনো অকণ খালী জেগা নাই, এনেকুৱাকৈ মাৰিছে। তাতে সি ডেড হোৱা নিচিনা, খালি তাৰ অকণমান মানে হেৰিটো আছিলে, চেঞ্চ মানে নায়ে, চেঞ্চ অকণোৱে নাই, অকণমান জাষ্ট চেঞ্চ আছে, গমাইছে নাই? আৰু বহুত লোকে বোলে চাই আছিলে, কিন্তু নাই ধৰা। কোৱা শুনিছোঁ বহুত লোকে চাই আছিলে, তাক নাই ধৰা। লাষ্টত কোনোবা এগৰাকী মানুহে তাক বচাই পিনি এনেকৈ পঠিয়াই দিছে ঘৰলৈ। খালি মই এইটো আপোনালোকৰ ওচৰত আশীৰ্বাদ কৰিছোঁ, যাতে মোৰ ল'ৰাটো অতি সোনকালে মোক ন্যায় লাগে লাগে লাগে। মোৰ তাৰ বিনিময়ত একো নালাগে, মোক খালি ন্যায় লাগে, আৰু উচিত শাস্তি হ'ব লাগে তেওঁলোকৰ ওপৰত, জেল নহ'ব, শাস্তি হ'ব লাগে, সেইটোৱে মোৰ।
বেলেগ কথা নকওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।